Welcome to Deeprash Mini Vlog. Guys, আজি মই ৰুমতে আছো বৰ্তমান। আজি যেহেতু সানডে অফিস আমাৰ বন্ধ থাকে সানডে আৰু ভাবিছো সৰুৱে সদায় ডেইলি দুপৰীয়া আহাৰ বনায় ৰাতিপুৱাও বনায়। আজি মই ভাবিছো সানডে বন্ধ থকাৰ কাৰণে আজি দুপৰীয়াৰ সাজটো মইয়ে বনাই চাও। ঠিক আছে, মই আপোনালোকক মোৰ বনোৱা সাজটোৰ সবজিবোৰ কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই আছো কেনেকুৱা বনায়। আপোনালোকে কেনেকুৱা বনায় সেইটো নাজানো, মই কেনেকুৱা বনায় সেইটো দেখুৱাই আছো আপোনালোকক। তেন্তে দেৰি নকৰ ভিডিওটো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে মই ফুলকবিটো বইল কৰি লৈছো আৰু সকলোৱে নিশ্চয় জানে ফুলকবিটো বইল কৰিলে আমাৰ যিমান সাৰ মাৰা থাকে নহয় সাৰবোৰ অলপ পানীত গৰম হৈ উতলি যায়। ইফালে আকৌ বেঙেনা এপিছৰে আধা মই কাটি লৈছো গোল গোল কৰি। তাৰ পিছতে এই বেঙেনা পেষ্ট কিটা মই ধুনিয়া কৰি মিক্স কৰি ফ্ৰাই কৰিম। প্ৰথমতে লৈছো মই হালধি গুড়া। ইয়াতে মই ধুনিয়াকে হালধি গুড়া অলপ দিলো। ইয়াৰ পিছত দিম মই নিমখ অকণমান। মই ইয়া হাতত নিমখ লৈছো দিছো। এতিয়া মই ধুনিয়াকৈ এইখিনি সানিলো, মিক্স কৰি ললো। এইখিনি মিক্স কৰা হৈ গল মোৰ। এইফালে আকৌ ফুলকবি দিবলৈ বেঙেনা আলু কাটিবলৈ লৈছো। এইফালে সয়াবিনখিনি গৰম পানীত তিয়াইছো, সোনকালে ফিকি উঠে আৰু লেতেৰাখিনি গুচি যায়। বেঙেনাখিনি এনেকৈ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰি দিলো। চাই থাকিব। কিছুমান বস্তু ফ্ৰাই কৰিলে সদায় জুইটো কমাই ল'ব লাগে, যিহেতু আমাৰ জুই বেছি থাকিলে তলিটোত লাগি যায়। আৰু এনেকৈ বেঙেনা ফ্ৰাই কৰা মোৰ হৈ গল। এতিয়া মই গৰম পানীত তিয়াই থোৱা সয়াবিনখিনি এনেকৈ ফ্ৰাই কৰিবলৈ ধৰিলো। জলকীয়া দুটামান দি এনেকৈ সবজিখিনি দিলো। এনেকৈ সবজিখিনি অলপ ফ্ৰাই কৰিম। এইবাৰ অলপ লাৰি দিলো হাতাৰে, অলপ ফ্ৰাই কৰি ল'ম। অলপ ফুলকবিটো দিলো, তেতিয়া বইল কৰি থোৱা ফুলকবিখিনি দি দিলো মই। অলপ এনেকৈ লাৰিলো। এইবাৰ নিমখ অকণমান দিব ওলাইছে ইয়াতে। এইখিনি নিমখ দি দিলো মই। আৰু বেছিকৈ দিলো। তাৰপিছতে এইবাৰ হালধি গুড়ি দিলো অলপ। আপোনালোকেও নিয়মিতভাৱে দিব, ইমানো বেছি নহয় ইমানো কমো নহয়। এইবাৰ ৰেড চিলি পাউডাৰ সানি দিলো অলপ। তাৰপিছত ধনিয়া গুড়া অকণমান। এনেকৈ দুবাৰমান আৰু হাতাৰে লাৰি দিলো। এনেকৈ দুবাৰমান লাৰি পানী অকণমান দি দিলো সবজিখিনি যাতে সিজি উঠে। সবজিখিনি সিজি উঠিছে, মই দুটামান আলু নমালো আৰু নমাই গুড়ি কৰি মানে সবজিত দি দিম। মানে এই গুড়ি কৰি দিয়াৰ পিছত সবজিটো মানে খাবলৈ ধুনীয়া হয় আৰু আঠা হয় সবজিটো, মানে চুলীয়া হৈ নাথাকে। আমি যিহেতু চুলীয়া হ'লে ইমান এটা ভাল নাপাওঁ, সেইকাৰণে মই আলু কেইটামান নমাই গুড়ি কৰি দিলো আৰু গুড়ি কৰি আঞ্জাটো ধুনীয়াকৈ আঠা আঠা বনালো। এতিয়া চাম কেনেকুৱা হৈছে। একদম ফিনিচিং মোৰ আঞ্জাখিনি হৈয়ে গ'ল। আপোনালোকে ইয়াতে আঞ্জাখিনি হোৱাৰ পিছত ধনিয়া পাত অকণমান ছিটাই দিব পাৰে। গাইজ ফাইনালি আমাৰ দুপৰীয়াৰ আহাৰ যোগান হৈ গ'ল। আৰু ইয়া ফুলকবি চবজিটো আৰু ইফালে হৈছে বেঙেনা ফ্ৰাই। আমাৰ সৰু খুটো ৰ'ব সৰু কেনেকুৱা হৈছে চবজিটো আজি? মজা হৈছে, ভালে হৈছে চবজিটো। গাইজ এইখিনি আছিলে আজিৰ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, লগতে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো দবাব নাপাহৰিব। ধন্যবাদ থাকিল দীপৰাজ মিনি ব্লগৰ পৰা।